ওম শান্তি। আজি 28/12/2024 বৰ্ষৰ প্ৰাতঃ মুৰলী। ওম শান্তি। বাপ দাদা মধুবন। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, পিতা তোমালোকক সকলো সম্পদেৰে সমৃদ্ধিশালী কৰি তুলিবলৈ আহিছে। তোমালোক কেৱল ঈশ্বৰীয় মতত চলা, ভালকৈ পুৰুষাৰ্থ কৰি উত্তৰাধিকাৰ লোৱা, মায়াৰ হাতত পৰাজিত নহবা। প্ৰশ্ন: ঈশ্বৰীয় মত, দৈবী মত আৰু মনুষ্য মতৰ মুখ্য পাৰ্থক্য কি? উত্তৰ: ঈশ্বৰীয় মতেৰে তোমালোক সন্তানসকল নিজৰ ঘৰলৈ উভতি যোৱা, আকৌ নতুন সৃষ্টিত উচ্চ পদ লাভ কৰা। দৈবী মতেৰে তোমালোক সদায় সুখী হৈ থাকা, কিয়নো সেয়াও পিতাৰ দ্বাৰা এই সময়ত পোৱা মত, কিন্তু তথাপিও তাৰ দ্বাৰা অৱনমিতই হোৱা। মনুষ্য মতে দুখী কৰে। ঈশ্বৰীয় মতত চলিবৰ কাৰণে প্ৰথমে পঢ়াওঁতা পিতাৰ প্ৰতি পূৰা নিশ্চয়তা থকা উচিত। ওম শান্তি। পিতাই অৰ্থটো বুজাইছে, মই আত্মা, শান্ত স্বৰূপ। যেতিয়া ওম শান্তি বুলি কোৱা হয়, তেতিয়া আত্মাৰ নিজৰ ঘৰ স্মৃতিলৈ আহে। মই আত্মা, শান্ত স্বৰূপ। আকৌ যেতিয়া কৰ্মেন্দ্ৰিয় প্ৰাপ্ত হয়, তেতিয়া বাণীত আহে। প্ৰথমে ইন্দ্ৰিয় সৰু হৈ থাকে, পাছত ডাঙৰ হয়। এতিয়া পৰম পিতা পৰমাত্মাটো হৈছে নিৰাকাৰ। তেওঁকো বাণীত আহিবৰ কাৰণে ৰথৰ প্ৰয়োজন। যেনেকৈ তোমালোক আত্মাসকল পৰমধাম নিবাসী, ইয়ালৈ আহি বাণীত আহা। পিতায়ো কয়, মই তোমালোকক জ্ঞান দিবলৈ বাণীত আহোঁ। পিতাই নিজৰ আৰু ৰচনাৰ আদি মধ্য আৰু অন্তৰ পৰিচয় দিয়ে। এয়া হৈছে আত্মিক পঢ়া, সেয়া হৈছে পাৰ্থিৱ পঢ়া। তেওঁলোকে নিজক শৰীৰ বুলি ভাবে। এনেকৈ কোনেও নকয় যে মই আত্মাই এই কাণেৰে শুনো। এতিয়া তোমালোক সন্তানসকলে বুজি পোৱা যে পিতা হৈছে পতিত পাৱন, তেওঁৱেই আহি বুজায়, মই কেনেকৈ আহোঁ। তোমালোকৰ দৰে মই গৰ্ভত নাহোঁ। মই এওঁৰ শৰীৰত প্ৰৱেশ কৰোঁ আৰু কোনো প্ৰশ্নই নুঠে। এয়া হৈছে ৰথ। এওঁক মাতা বুলিও কোৱা হয়। সকলোতকৈ ডাঙৰ নদী হৈছে ব্ৰহ্মপুত্ৰ, গতিকে এওঁ হৈছে সকলোতকৈ ডাঙৰ নদী। পানীৰতো কথাই নাই। এয়া হৈছে মহানদী, অৰ্থাৎ সকলোতকৈ ডাঙৰ নদী। গতিকে পিতাই আত্মাসকলক বুজায়, মই তোমালোকৰ পিতা হওঁ। যেনেকৈ তোমালোকে বাৰ্তালাপ কৰা, তেনেকৈ ময়ো বাৰ্তালাপ কৰোঁ। মোৰ ভূমিকা সকলোতকৈ শেষত। যেতিয়া তোমালোক একেবাৰে পতিত হৈ যোৱা, তেতিয়া তোমালোকক পাৱন কৰি তুলিবলৈ আহিবলগীয়া হয়। এই লক্ষ্মীনাৰায়ণক এনেকৈ গঢ়ি তোলোতাজন কোন? ঈশ্বৰৰ বাহিৰে আন কোনো হ'ব নোৱাৰে। বেহদৰ পিতাইহে স্বৰ্গৰ মালিক কৰি তোলে নহয়। পিতাহে জ্ঞানৰ সাগৰ। তেওঁৱেই কয়, মই এই মনুষ্য সৃষ্টিৰ বীজ হওঁ। মই আদি মধ্য অন্তক জানো। মই সত্য চৈতন্য বীজৰূপ হওঁ। মোৰ এই সৃষ্টিৰূপী বৃক্ষৰ জ্ঞান আছে। ইয়াক সৃষ্টিচক্ৰ অথবা ড্ৰামা বুলি কোৱা হয়। ই ঘূৰিয়েই থাকে। সেই হ্ৰদৰ ড্ৰামা দুঘণ্টা চলে। ইয়াৰ ৰীল ৫,০০০ বছৰৰ। যিমান সময় অতিবাহিত হৈ যায়, সিমান ৫,০০০ বছৰৰ পৰা কম হৈ যায়। তোমালোকে জানা, প্ৰথমে আমি দেৱী দেৱতা আছিলোঁ, আকৌ ক্ৰমান্বয়ে আমি ক্ষত্ৰিয় কুলত আহি গ'লো। এই গোটেই ৰহস্য বুদ্ধিত আছে নহয়। গতিকে এয়া স্মৃতিলৈ আনি থাকিব লাগে। আমি আৰম্ভণিত ভূমিকা পালন কৰিবলৈ আহিলোঁ। গতিকে আমিয়েই দেৱী দেৱতা আছিলোঁ। ১২৫০ বছৰ ৰাজ্য কৰিলোঁ। সময়টো অতিবাহিত হৈ গৈ থাকে নহয়। লাখ লাখ বছৰৰ কথাটো নহয়। লাখ লাখ বছৰৰ কথাটো কোনেও চিন্তানো কৰিব নোৱাৰে। তোমালোক সন্তানসকলে বুজি পোৱা যে আমি এই দেৱী দেৱতা আছিলোঁ
আকৌ ভূমিকা পালন কৰি বছৰৰ পাছত বছৰ অতিবাহিত কৰি এতিয়া কিমান বছৰ অতিবাহিত কৰিলোঁ। ক্ৰমান্বয়ে সুখ কম হৈ যায়। প্ৰতিটো বস্তুৰ সতোপ্ৰধান সতো ৰজো তমো অৱস্থা প্ৰাপ্ত হয়। পুৰণি নিশ্চয় হয়। এয়া আকৌ হৈছে বেহদৰ কথা। এই সকলোবোৰ কথা ভালকৈ বুদ্ধিত ধাৰণ কৰি আকৌ আনক বুজাব লাগে। সকলোতো একে নিচিনা নহয়। নিশ্চয় ভিন্ন ভিন্ন ৰীতিৰে বুজায়। চক্ৰৰ বিষয়ে বুজোৱা আটাইতকৈ সহজ। ড্ৰামা আৰু কল্পবৃক্ষ দুয়োখন মুখ্য চিত্ৰ। কল্পবৃক্ষৰ নাম নাই জানো? কল্পৰ আয়ুস কিমান বছৰ এয়া কোনেও নাজানে। মনুষ্যৰ অনেক মত, কোনোৱে কিবা বুলি কব, কোনোৱে আন কিবা। এতিয়া তোমালোকে অনেক মনুষ্য মতকো বুজিছা আৰু এক ঈশ্বৰীয় মতকো বুজিছা। কিমান পাৰ্থক্য আছে। ঈশ্বৰীয় মতেৰে তোমালোক আকৌ নতুন সৃষ্টিলৈ যাব লাগে। অন্য কাৰো মতেৰে, দৈবী মত বা মনুষ্য মতেৰে উভতি যাব নোৱাৰা। দৈবী মতেৰে তোমালোকৰ অৱনমিতই হয়, কিয়নো কলা কম হৈ গৈ থাকে। আসুৰী মতেৰেও অৱনতি হোৱা, কিন্তু দৈবী মতত সুখ আছে, আসুৰী মতত দুখ আছে। দৈবী মতো এই সময়ত পিতায়ে দিয়ে, সেইকাৰণে তোমালোক সুখী হৈ থাকা। বেহদৰ পিতা কিমান দূৰৈৰ পৰা আহে। মনুষ্যই উপাৰ্জন কৰিবলৈ বাহিৰলৈ যায়। যেতিয়া বহুত ধন একত্ৰিত হয়, তেতিয়া উভতি আহে। পিতায়ো কয়, মই তোমালোক সন্তানসকলৰ কাৰণে বহুত সম্পদ লৈ আহোঁ, কিয়নো এইটো জানো যে তোমালোকক বহুত সম্পত্তি দিছিলোঁ। সেই সকলোবোৰ তোমালোকে হেৰুৱাই পেলালা। তোমালোকৰ সৈতেই বাৰ্তালাপ কৰোঁ, যিসকলে বাস্তৱত হেৰুৱাইছা। ৫,০০০ বছৰৰ কথা তোমালোকৰ স্মৃতিত আছে নহয়? তোমালোকে কোৱা, হয় বাবা, আছে। ৫,০০০ বছৰ পূৰ্বে আপোনাক লগ পাইছিলোঁ। আপুনি উত্তৰাধিকাৰ দিছিল। এতিয়া তোমালোকৰ স্মৃতি উদয় হৈছে। যথাযথ বেহদৰ পিতাৰ পৰা বেহদৰ উত্তৰাধিকাৰ লৈছিলোঁ। বাবা, আপোনাৰ পৰা নতুন সৃষ্টিৰ বাটচাহি লৈছিলোঁ। ভাল কথা। আকৌ পুৰুষাৰ্থ কৰা। এনেকৈ নকবা বাবা, মায়াৰ ভূতে মোক পৰাজিত কৰি দিলে। দেহ অভিমানত অহাৰ পাছতহে তোমালোক মায়াৰ হাতত পৰাজিত হোৱা। লোভ কৰিলা, ঘোচ খালা, উপায়বিহীন অৱস্থাৰ কথা বেলেগ। বাবাই জানে লোভ অবিহনে পেট পূজা নহব। আপত্তি নাই। লাগিলে খোৱা বস্তু কৰবাত বান্ধ খাই গলে তেতিয়া তোমালোকৰেই দুখ হব। ধন পালে আনন্দিত হৈ খাব। আকৌ পুলিচে ধৰিলে তেতিয়া কাৰাগাৰত যাব লাগিব। এনেকুৱা কাম নকৰিবা। ইয়াৰ বাবে মই দায়বদ্ধ নহয়। পাপ কৰিলে কাৰাগাৰত যায়। তাততো কাৰাগাৰ আদি নাথাকে। গতিকে ড্ৰামাৰ পৰিকল্পনা অনুসৰি কল্প পূৰ্বে তোমালোকে যি উত্তৰাধিকাৰ লৈছিলা, ২১ জন্মৰ কাৰণে তেনেকৈ আকৌ ল'বা। গোটেই ৰাজধানী স্থাপনা হয় গৰীব প্ৰজা, চহকী প্ৰজা, কিন্তু তাত দুখ নাথাকে। পিতাই এইটো প্ৰতিশ্ৰুতি দিয়ে। সকলোৱেতো একে সমান হ'ব নোৱাৰে। সূৰ্যবংশী চন্দ্ৰবংশী ৰাজ্যত সকলোৰে প্ৰয়োজন হয় নহয়। সন্তানসকলে জানে পিতাই কেনেকৈ আমাক বিশ্বৰ বাটচাহি দিয়ে। আকৌ আমি অৱনমিত হওঁ। স্মৃতিলৈ আহিছে নহয়? স্কুলত পঢ়া পাঠ স্মৃতিত থাকে নহয়? ইয়াতো পিতাই সোঁৱৰাই দিয়ে। এই আত্মিক পঢ়া জগতত আন কোনেও পঢ়াব নোৱাৰে। গীতাততো লিখা আছে, মন মনা ভৱ, অৰ্থাৎ নিজক আত্মা বুলি বুজি মোক পিতাক স্মৰণ কৰা। ইয়াক মহামন্ত্ৰ বশীকৰণ মন্ত্ৰ বুলি কয়, অৰ্থাৎ
মায়াৰ ওপৰত জয়ী হোৱাৰ মন্ত্ৰ। মায়াক জয় কৰাজনেই জগতজিত। মায়া ৫ বিকাৰক কোৱা হয়। ৰাৱণৰ চিত্ৰ একেবাৰে স্পষ্ট। ৫ বিকাৰ স্ত্ৰীৰ, ৫ বিকাৰৰ পুৰুষৰ। ইয়াৰ দ্বাৰা গাধ হৈ যায়, সেয়েহে ওপৰত গাধৰ মূৰ দি দিয়ে। এতিয়া তোমালোকে বুজি পোৱা, জ্ঞান অবিহনে আমিও এনেকুৱা আছিলোঁ। পিতাই কিমান ৰমণীয়তাৰে পঢ়ায়। তেওঁ হৈছে পৰম শিক্ষক। তেওঁৰ পৰা আমি যি পঢ়োঁ সেয়া আকৌ আনক শুনাওঁ। প্ৰথমতেতো পঢ়াওঁতাজনৰ প্ৰতি নিশ্চয় জন্মাব লাগে। কোৱা, পিতাই আমাক এয়া বুজাইছে, এতিয়া মানি লওক বা নলওক সেয়া আপোনাৰ ওপৰত। এয়া বেহদৰ পিতা নহয় জানো? শ্ৰীমতেই শ্ৰেষ্ঠ কৰি তোলে, তেন্তে শ্ৰেষ্ঠ নতুন সৃষ্টিও নিশ্চয় লাগে নহয়? এতিয়া তোমালোকে বুজি পোৱা, আমি আৱৰ্জনাৰ সৃষ্টিত আছোঁ। অন্য কোনেও এয়া বুজিব নোৱাৰে। তাত আমি স্বৰ্গত সদায় সুখী হৈ থাকোঁ। ইয়াত নৰকত কিমান দুখী। ইয়াক নৰক বুলি কোৱা বা বিষয় বৈতৰণী নদী বুলি কোৱা পুৰণি সৃষ্টি সৃষ্টি হয়। এতিয়া তোমালোকে অনুভৱ কৰা, ক'ত সত্যযুগ স্বৰ্গ, ক'ত কলিযুগ নৰক। স্বৰ্গক বিশ্বৰ আচাৰ্য বুলি কোৱা হয়। ত্ৰেতাকো তেনেকৈ কোৱা নহ'ব। ইয়াত এই লেতেৰা সৃষ্টিত থাকি মনুষ্য কিমান আনন্দিত হয়। বিষ্ঠাত থকা পোকবোৰ ভোমোৰাই ভোঁ ভোঁ কৰি নিজৰ সমান কৰি তোলে। তোমালোকো জাবৰৰ মাজত পৰি আছিলা। মই আহি ভোঁ ভোঁ কৰি তোমালোকক পোক-পতংগৰ পৰা অৰ্থাৎ শূদ্ৰৰ পৰা ব্ৰাহ্মণ কৰি তুলিলোঁ। এতিয়া তোমালোক দৈত্য মুকুটধাৰী হোৱা, তেন্তে কিমান আনন্দিত হৈ থকা উচিত। পুৰুষাৰ্থও পূৰা কৰিব লাগে। বেহদৰ পিতাইতো বহুত সহজ বুজনি দিয়ে। অন্তৰে কয়ো যে বাবাই সঁচা কথাই কয়। বৰ্তমান সকলো মায়াৰ পিটনিত আবদ্ধ হৈ আছে। বাহিৰৰ জাকজমকতা কিমান। বাবাই বুজায়, মই আহি তোমালোকক ডুবিব ধৰাৰ পৰা ৰক্ষা কৰোঁ, স্বৰ্গলৈ লৈ যাওঁ। স্বৰ্গৰ নাম শুনিছা? এতিয়া স্বৰ্গতো নাই, কেৱল এই চিত্ৰবোৰ আছে। এওঁলোক স্বৰ্গৰ মালিক কিমান ধনৱান আছিল। ভক্তিমাৰ্গত যদিও নিতৌ মন্দিৰলৈ গৈছিলা, কিন্তু এই জ্ঞান একোৱেই নাছিল। এতিয়া তোমালোকে বুজি পোৱা, ভাৰতত এই আদি সনাতন দেৱী দেৱতাৰ ধৰ্ম আছিল। এওঁলোকৰ ৰাজ্য কেতিয়া আছিল এয়া কোনেও নাজানে। দেৱী দেৱতাৰ ধৰ্মৰ পৰিৱৰ্তে এতিয়া আকৌ হিন্দু হিন্দু বুলি কৈ থাকে। আৰম্ভণিত হিন্দু মহাসভাৰ সভাপতি আহিছিল। তেওঁ কৈছিল, আমি বিকাৰী অসুৰ, নিজক কেনেকৈ দেৱী দেৱতা বুলি কওঁ। আমি কৈছিলোঁ, ঠিক আছে, আহক আপোনাক বুজাই দিম। দেৱী দেৱতাৰ ধৰ্মৰ প্ৰতিষ্ঠা পুনৰাই হৈ আছে। আমি আপোনাক স্বৰ্গৰ মালিক কৰি তুলিম। ইয়াত বহি শিকক। তেতিয়াহ'লে দাদাজী, আজৰি ক'ত? আজৰি নাই যদি তেন্তে আকৌ দেৱতা কেনেকৈ হ'ব? এয়া পঢ়া নহয় জানো? বেচেৰাৰ ভাগ্যত নাছিল, মৰি গ'ল। এনেকৈও কোৱা নহ'ব যে তেওঁ প্ৰজাত আহিব। নাহে, এনেয়ে আহি গৈছিল। শুনিছিল ইয়াত পবিত্ৰতাৰ জ্ঞান পোৱা যায়। কিন্তু সত্যযুগততো আহিব নোৱাৰে, তথাপি হিন্দু ধৰ্মতেই আহিব। তোমালোক সন্তানসকলে বুজি পোৱা যে মায়া অতি প্ৰবল। কিবা নহয় কিবা ভুল কৰাই থাকে। কেতিয়াবা কিবা ওলট-পালট পাপ কৰিলে পিতাক সচ্চা অন্তৰেৰে শুনাই দিব লাগে। ৰাৱণৰ সৃষ্টিত পাপটো হৈয়ে থাকে। এনেকৈ কয়, মই জন্ম জন্মান্তৰ পাপী। এয়া কোনে ক'লে? আত্মাই কয়, পিতাৰ আগত নতুবা দেৱী দেৱতাসকলৰ আগত। এতিয়াতো তোমালোকে অনুভৱ কৰা যে যথাযথ আমি জন্ম জন্মান্তৰৰ পাপী আছিলোঁ। ৰাৱণ ৰাজ্যত পাপ নিশ্চয় কৰিছোঁ। অনেক জন্মৰ পাপৰ বৰ্ণনাটো কৰিব নোৱাৰে। এইটো জন্মৰ বৰ্ণনা কৰিব পাৰা।
সেয়া শুনালেও বোজামুক্ত হৈ যাবা। ছাৰজনৰ আগত বেমাৰৰ কথা কৈ দিব লাগে, অমুকক মাৰিলোঁ, চুৰি কৰিলোঁ, এয়া শুনাবলৈ লাজ নালাগে। বিকাৰৰ কথা শুনাবলৈ লাজ লাগে। ছাৰজনলৈ লাজ কৰিলে বেমাৰ কেনেকৈ ভাল হ'ব? অন্তৰ দহি থাকিব। পিতাক স্মৰণ কৰিব নোৱাৰিবা। সঁচা কথা কৈ দিলে স্মৰণ কৰিব পাৰিবা। পিতাই কয়, মই ছাৰজনে তোমালোকক কিমান দৰৱ দিওঁ। তোমালোকৰ কায়া অৰ্থাৎ শৰীৰ সদায় কাঞ্চন হৈ থাকিব। ছাৰজনক শুনাই দিলে বোজা মুক্ত হৈ যায়। কিছুমানে নিজেই লিখি দিয়ে, বাবা, মই জন্ম জন্মান্তৰ পাপ কৰিছোঁ, পাপ আত্মাৰ জগতত পাপ আত্মাই হৈছে। এতিয়া পিতাই কয়, সন্তানসকল, তোমালোকে পাপ আত্মাসকলৰ সৈতে লেনদেন কৰিব নালাগে। সঁচা সদ্গুৰু অকাল মূৰ্ত হৈছে পিতা। তেওঁ কেতিয়াও পুনৰ্জন্মত নাহে। এওঁলোকে অকাল আসন নাম ৰাখিছে, কিন্তু অৰ্থ বুজি নাপায়। পিতাই বুজাইছে, এয়া আত্মাৰ আসন। শোভাও ইয়াতেই পায়, তিলকো ইয়াতেই, অৰ্থাৎ ভ্ৰুকুটিত নলগাই জানো? আচলতে তিলক একেবাৰে বিন্দুৰ দৰে লগাইছিল। এতিয়া তোমালোকে নিজে নিজক তিলক লগাব লাগে। পিতাক স্মৰণ কৰি থাকা। যিয়ে বহুত সেৱা কৰিব তেওঁ ডাঙৰ মহাৰজা হ'বগৈ। নতুন সৃষ্টিত জানো পুৰণি সৃষ্টিৰ পাঠ পঢ়িব লাগে? গতিকে ইমান উচ্চ পঢ়াৰ প্ৰতি মনোযোগ দিয়া উচিত। ইয়াত বহি থাকোঁতেও কিছুমানৰ বুদ্ধিযোগ ভালেই থাকে, কিছুমানৰ কৰবাত গুচি যায়। কোনোৱে 10 মিনিট লিখে, কোনোৱে 15 মিনিট লিখে। যাৰ খতিয়ান ভাল হ'ব তেওঁৰ নিচা বাঢ়িব। বাবা, ইমান সময় মই আপোনাৰ স্মৃতিত থাকিলোঁ, 15 মিনিটতকৈ বেছি কোনেও লিখিব নোৱাৰে। বুদ্ধি ইফালে সিফালে গুচি যায়। যদি সকলো একৰস হৈ যায়, তেতিয়াতো আকৌ কৰ্মতীত অৱস্থা হৈ যাব। পিতাই কিমান মৰমসনা সুন্দৰ কথা শুনায়। এনেকৈতো কোৱা কোনো গুৰুৱে শিকোৱা নাই। গুৰুৰ পৰা জানো কেৱল এজনে শিকিব? গুৰুৰ পৰাতো হাজাৰ হাজাৰে শিকিব নহয়। সদ্গুৰুৰ পৰা তোমালোক কিমান শিকা? এয়া হৈছে মায়াক বশ কৰাৰ মন্ত্ৰ। 5 বিকাৰক মায়া বুলি কোৱা হয়। ধনক সম্পত্তি বুলি কোৱা হয়। লক্ষ্মীনাৰায়ণৰ কাৰণে কোৱা হ'ব, এওঁলোকৰ বহুত সম্পত্তি আছে। লক্ষ্মীনাৰায়ণক কেতিয়াও মাতা পিতা বুলি নকয়। আদি দেৱ আদি দেৱীক জগত পিতা জগত অম্বা বুলি কয়। তেওঁলোকক নকয়। এওঁলোক হৈছে স্বৰ্গৰ মালিক। অবিনাশী জ্ঞানৰত্ন, অবিনাশী জ্ঞান ধন লৈ আমি ইমান ধনৱান হৈ যাওঁ। অম্বাৰ ওচৰলৈ অনেক আশা লৈ যায়। লক্ষ্মীৰ ওচৰলৈ কেৱল ধনৰ বাবে যায় আৰু একো নাই। তেন্তে শ্ৰেষ্ঠ কোন হ'ল? এয়া কোনেও গম নাপায়। অম্বাৰ পৰা কি পোৱা যায়? লক্ষ্মীৰ পৰা কি পোৱা যায়? লক্ষ্মীৰ পৰা কেৱল ধন বিচাৰে। অম্বাৰ পৰা তোমালোকে সকলো পোৱা। অম্বাৰ নাম বেছি প্ৰসিদ্ধ কিয়নো মাতাসকলে দুখো বহুত সহ্য কৰিবলগীয়া হয়। সেয়েহে মাতাসকলৰ নাম বেছি প্ৰসিদ্ধ হয়। হয় বাৰু, তথাপি পিতাই কয়, পিতাক স্মৰণ কৰা, তেতিয়া পাৱন হৈ যাবা। চক্ৰক স্মৰণ কৰা, দৈবী গুণ ধাৰণ কৰা, অনেকক নিজৰ সমান কৰি তোলা। তোমালোক ঈশ্বৰ পিতাৰ বিদ্যাৰ্থী কল্প পূৰ্বেও হৈছিলা। এতিয়া আকৌ সেয়াই লক্ষ্য উদ্দেশ্য। এয়া হৈছে সত্য নৰৰ পৰা নাৰায়ণ হোৱাৰ কথা। ভাল বাৰু, অতি মৰমৰ কল্পৰ পিছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ 1 নম্বৰ, নিজৰ বেমাৰ ছাৰজনৰ পৰা কেতিয়াও লুকাব নালাগে। মায়াৰ ভূতবোৰৰ পৰা নিজক ৰক্ষা কৰিব লাগে। নিজক ৰাজতিলক দিবৰ কাৰণে সেৱা নিশ্চয় কৰিব লাগে। 2 নম্বৰ, নিজক অবিনাশী জ্ঞান ধনেৰে ধনৱান কৰিব লাগে। এতিয়া পাপ আত্মাসকলৰ সৈতে লেনদেন কৰিব নালাগে।
পঢ়াৰ প্ৰতি পূৰা মনোযোগ দিব লাগে। বৰদান: এই কল্যাণকাৰী যুগত সকলোৰে কল্যাণ কৰোঁতা প্ৰকৃতিজিত মায়াজিত হোৱা। এই কল্যাণকাৰী যুগত সকলোৰে কল্যাণ কৰোঁতা প্ৰকৃতিজিত মায়াজিত হোৱা। সংগম যুগক কল্যাণকাৰী যুগ বুলি কোৱা হয়। এইটো যুগত সদায় যাতে এইটো স্বমান স্মৃতিত থাকে যে মই কল্যাণকাৰী আত্মা। মোৰ কৰ্তব্য হৈছে প্ৰথমে নিজৰ কল্যাণ কৰা, তাৰ পাছত সকলোৰে কল্যাণ কৰা। কেৱল মনুষ্য আত্মাৰেই নহয়, আমি প্ৰকৃতিৰো কল্যাণ কৰোঁতা। সেইকাৰণে প্ৰকৃতিজিত মায়াজিত বুলি কোৱা হয়। যেতিয়া আত্মা পুৰুষ প্ৰকৃতিজিত হৈ যায়, তেতিয়া প্ৰকৃতিও সুখদায়ী হৈ যায়। প্ৰকৃতি বা মায়াৰ অস্থিৰতাত আহিব নোৱাৰে। তেওঁলোকৰ ওপৰত অকল্যাণৰ বায়ুমণ্ডলৰ প্ৰভাৱ পৰিব নোৱাৰে। শ্লোগান: ইজনে সিজনৰ বিচাৰধাৰাক সন্মান দিয়া, তেতিয়া মাননীয় আত্মা হৈ যাবা। ইজনে সিজনৰ বিচাৰধাৰাক সন্মান দিয়া, তেতিয়া মাননীয় আত্মা হৈ যাবা। ওম শান্তি। সদায় সন্তুষ্ট হৈ থাকি সকলোকে সন্তুষ্ট কৰি সন্তুষ্টমণি হ'বলৈ আজিৰ অব্যক্ত সংকেত। সন্তুষ্টতা ব্ৰাহ্মণৰ বিশেষ লক্ষণ। নিজৰ প্ৰতিও সন্তুষ্ট আৰু আনৰ প্ৰতিও সন্তুষ্ট হৈ থাকা। যি ভূমিকা পাইছা তাত সন্তুষ্ট হৈ থকা মানেই আগবাঢ়ি গৈ থকা। যিমানেই কঠিন কাকত অৰ্থাৎ পৰিস্থিতি নাহক, কিন্তু সন্তুষ্ট হৈ থাকিব লাগে আৰু সন্তুষ্ট কৰিব লাগে। নিজৰ অনাদি স্বৰূপত স্থিত হৈ থাকিলে নিজেও নিজৰ প্ৰতি সন্তুষ্ট হৈ থাকিবা আৰু আনকো সন্তুষ্টতাৰ বিশেষত্বৰ অনুভৱ কৰাই থাকিবা। ওম শান্তি।